হেল্ল' গাইছ আসসালামু আলাইকুম অসমত বিজেপি চৰকাৰ কিয় লাগে আমাৰ বিৰিঞ্চি বৰাই দা ভালকৈ বুজাই দিছে আপোনালোকে ভিডিঅ'টো চাব আৰু ৭,২০০খন চৰকাৰী বিদ্যালয় বন্ধ কৰিব পাৰে চৰকাৰে বিজেপি চৰকাৰ এই কাৰণেই লাগে যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অকল নামনি অসমত বেণ্ডা ইণ্টাৰনেশ্যনেল স্কুলেই নহয় মধ্য অসমতো যাতে তেওঁ 5 ষ্টাৰ হোটেলৰ লেখীয়াকৈ বিদ্যালয় খুলিব পাৰে উজনি অসমতো যাতে তেওঁ বেণ্ডা ইণ্টাৰনেশ্যনেল স্কুলৰ নিচিনা স্কুল খুলিব পাৰে আৰু তাৰ বিপৰীতে অসমৰ সকলো চৰকাৰী কলেজ বিদ্যালয় যাতে তেওঁ বন্ধ কৰিব পাৰে বিজেপি এই কাৰণেই লাগে যাতে অসমত প্ৰতি 40 কিলোমিটাৰ মূৰে মূৰে এখন টুলগেট স্থাপন কৰিব পাৰে বিজেপি এই কাৰণেই লাগে যাতে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে অসমৰ 12,000তকৈও বেছি বিঘা মাটি মানে প্ৰায় এখন সমজিলাৰ সমান পৰিমাণৰ মাটি অধিকাৰী হ'ব পাৰে বিজেপি এই কাৰণেই লাগে যাতে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে ৰাধাকৃষ্ণ চাহ বাগিচা কাঞ্চনজুৰি চাহ বাগিচা তিনিচুকীয়াত চাহ বাগিচা আৰু অসমৰ প্ৰতিখন জিলাতে যাতে তেওঁলোকে চাহ বাগিচা স্থাপন কৰিব পাৰে বিজেপি এই কাৰণেই লাগে যাতে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে বাণী গ্ৰীণ ৰিজৰ্ট মেকডনাল্ডৰ লগতে অসমৰ প্ৰতিখন জিলাত যাতে তেওঁলোকৰ যি ক্ৰমাগতভাৱে পেট্ৰল ডিপু হৈছে ঠিক তেনেকৈ যাতে মেকডনাল্ড হয় KFC হয় সেই কাৰণে বিজেপি লাগে বিজেপি এই কাৰণেই লাগে যাতে এই যে বিমুদ্ৰাকৰণৰ সময়ত অসম ভাৰতবৰ্ষৰ ৰাইজে এটিএমৰ সন্মুখত লাইন পাতি খাৰা হৈ যে 300তকৈ অধিক মানুহ মৃত্যু হৈছিল এতিয়া পুনৰ যে অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে যে এতিয়া পেট্ৰল ডিপুত লাইন পাতিবলগীয়া হৈছে গেছ এজেঞ্চিত যে গেছ বিচাৰি লাইন পাতিবলগীয়া হৈছে বিজেপি সেই কাৰণেই লাগে বিজেপি এই কাৰণেই লাগে শেষত যাতে এই যে অসমৰ আটাইতকৈ মৰমৰ অসমৰ সকলোৰে হিয়া ৰামথু জুবিন গাৰ্গৰ যিসকল হত্যাকাৰী তেওঁলোকক যাতে চিৰদিনৰ কাৰণে যিমান পাৰে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক যাতে সকলোৱে দেখিব পাৰে ওকে বাই বাই